আমি গৈ আছোঁ একদম নৈ কিনাৰৰ ফালে। এফালে আমাৰ পাছফালে বহিছে পাপা আৰু আমি গৈ আছোঁ, এইফালে ভাইটি গৈ আছে। মানে চব্জি বিচাৰিব গৈ আছোঁ, লোকেল চব্জি। একদম ঘাটৰ ওচৰলৈকে যাওঁ। বাৰীখনৰ ভিতৰলৈকে সোমাই আহিলোঁ আৰু এইখন বাৰী মোৰ লগৰ ল'ৰাই হয়। প্ৰায় ইহঁতি 100 বিঘামানত মানে খেতি কৰে। আৰু এইফালে আছে বেঙেনা, এইফালে আছে কবি, সেইফালে ছিঙি আছে আৰু সেইফালে ছিঙি আছে বিলাহী, সেইফালে ৰঙালাও। গোটেই মানে বাৰীখনতে চব্জি। এইফালে আছে জলকীয়া। মানে চাই কিবা এটা ভাল লাগিছে, পৰিৱেশটো কিবা এটা একদম ভাল লাগিছে। কবিৰ খুব ধুনীয়া হৈছে। আৰু এইফালে চব কবিৰ একদম ধুনীয়া কবিৰ হৈছে। আৰু বিলাহীখিনি ইমান ধুনীয়াকৈ মানে বান্ধি মেলি থৈ দিছে, মানে এই ৰছী লগাই একদম খুব ভাল লাগিছে মানে। আৰু এইফালে চক ইমান ধুনীয়াকৈ বিলাহী লাগি আছে লমালমে। এইফালে ৰছী বান্ধি দিছে, ৰছীৰ ওপৰতে গোটেই চাৰিওফালে বিলাহী। আৰু এইফালে বিলাহী ছিঙি আছে। আমি প্ৰায় 25 কেজিমান লৈ যাম বিলাহী। এইফালে চক খুব ধুনীয়াকৈ গোটেই চাৰিওফালে অকল বিলাহী। চক একদম নেচাৰেল, একো মানে ইয়াত মানে কাৰ্পেটেদি পকোৱা নহয়, একদম গছতে পকি আছে। নিজে হাতে ছিঙিব পাৰি। এয়া চক, এইফালে চক, সেয়া কিছুমানে কাৰ্পেটেদি পকায়, সেইকেইটা নহয়, চক গছতে পকি আছে। সেয়া ইয়াত গোটেইখিনি চব্জি বাৰী। এইফালে আমাৰ বাৰী আছে, এই আগত অলপ আগত। এই নতুন আলি অৱস্থা চক, ধূলি গোটেই ৰাস্তা ধূলি। পুৰা ধূলি ওলাই গৈ আছো আমি মঠাই ফালে আহি আছো এতিয়া। কওক পাপা, চাইমন পাইছেনে? পাইছো মিনাচৰি খা দেই। পাপাই সিহঁতে ভাত চাত খাই মেলি এই যাবগৈ লৈছে। আৰু এইফালে চাইমত দি পঠাইছোঁ খাবৰ কাৰণে। আৰু ইয়াত চব্জি কালেকশ্যন বহুত পালে বাৰু পাপাই। এইফালে চক বেঙেনা পালে, বিলাহী, এইফালে পালে বগৰী, 10 কেজিমান বগৰী লৈ গৈছে। আৰু এইফালে জলকীয়া লৈ গৈছে। আৰু এইফালে কবি লৈ গৈছে।